আজি বেংকসমূহৰ সৈতে মুখ্যমন্ত্ৰী বৈঠক বৰ্ণাঢ্য সহায় সন্দৰ্ভত বৈঠকত আলোচনা হ'ব। বৰ্ণাঢ্য ঋণৰ পৰৱৰ্তী কিস্তিসমূহক লৈ আলোচনা হ'ব। কেইবাটাও বেংকৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শ মতে এই আলোচনা হ'ব। পুনৰ কৈছো এটা গুৰুত্বপূৰ্ণ খবৰ, আজি বেংকসমূহৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক আছে। বৰ্ণাঢ্য সহায় সন্দৰ্ভত বৈঠকত আলোচনা হ'ব। বৰ্ণাঢ্য ঋণৰ পৰৱৰ্তী কিস্তিসমূহক লৈ হ'ব আলোচনা। কেইবাটাও বেংকৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শ মতে এই আলোচনা হ'ব। অহাকালি আমি অসমৰ গোটেই বেংকসমূহৰ লগত আমি এখন সভা আহ্বান কৰিছোঁ, কেনেকৈ বেংকৰ ইনষ্টলমেণ্ট আদি দিয়াৰ পৰা আমাৰ ৰাইজক আমি সকাহ দিব পাৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বেংকসমূহক পৰামৰ্শ দিছে, মোৰ লগত বহিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে। অহাকালি আমি বেংকসমূহৰ লগতো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিম। অৰ্থাৎ চৰকাৰ আৰু দল এই দুয়োটাই আমি আমাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ হৈ আমি সেৱাত আমি নিজকে সমৰ্পণ কৰিম।